অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সত্যৰ সন্ধানত কংগ্ৰেছ। আজি অসমৰ মানুহে সত্যৰ সন্ধান আৰম্ভ কৰিছে। কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন? অসমৰ আটাইতকৈ উপাৰ্জন বেছি কাৰ হৈছে? ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ'বৰ কাৰণে কোন ওলাইছে? এই সত্যৰ সন্ধান আজিৰ পৰা কংগ্ৰেছ দলৰ নেতৃত্বত অসমৰ গাঁৱে ভূঞে চহৰে নগৰে আজিৰ পৰা আমি আৰম্ভ কৰিছো। সত্যৰ সন্ধানত যুদ্ধং দেখি মহিলা কংগ্ৰেছো। ৰাইজৰ উৰ্ধত নহয়, ৰাইজৰ কৰ কাটল আৰু শ্ৰমিকৰ প্ৰাণেৰে আপোনালোকক দা দৰমহা দিয়া হৈছে। গতিকে আপোনালোকে উত্তৰ দিব লাগিব, ৰাতি কাৰ ফোনত আপোনালোকে দেৱলাল গাৰ্লুছাৰ পত্নীক আপোনালোকে পাৰ্মিশ্যন দিছে, তাৰ কাৰণে আমি প্ৰতিবাদত বহিছোঁ। আপোনাক সন্মান সহকাৰে আমি আপোনাক মাতিছোঁ যে আপুনি আহি আমাক উত্তৰ দিব লাগে। অসমত এতিয়া আটাইতকৈ লাভজনক ব্যৱসায় কাৰ? দেশৰ ভিতৰতে আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হোৱাৰ প্ৰতিযোগিতাত কোন? সত্যৰ সন্ধানত ৰাজ্যজুৰি অভিযান আৰম্ভ কংগ্ৰেছৰ। কি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে 2000 টকা যদি কোনোবাই ঘুষ খায় তেওঁ মুখ্যমন্ত্ৰী থাকোঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বোলে বাঘৰ দৰে জঁপিয়াব। এটা পৰিয়ালে হোটেলৰ পাছত হোটেল কিনিছে, বাগানৰ পাছত বাগান কিনিছে, স্কুলৰ পাছত স্কুল বনাইছে, টিভি চেনেলৰ পাছত টিভি চেনেল খুলিছে, পেপাৰৰ পাছত পেপাৰ কিনিছে। আজি অসমৰ মানুহে সত্যৰ সন্ধান আৰম্ভ কৰিছে। কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন? অসমৰ আটাইতকৈ উপাৰ্জন বেছি কাৰ হৈছে? ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ'বৰ কাৰণে কোন ওলাইছে? এই সত্যৰ সন্ধান আজিৰ পৰা কংগ্ৰেছ দলৰ নেতৃত্বত অসমৰ গাঁৱে ভূঞে চহৰে নগৰে আজিৰ পৰা আমি আৰম্ভ কৰিছো। উমৰাংছৰ কয়লা খনিৰ ঘটনাৰ পাছতেই কয়লা সিন্ডিকেটৰ চৰ্দাৰৰ সন্ধানত নামিছে কংগ্ৰেছ। শুকুৰবাৰে কয়লা সিন্ডিকেটৰ চৰ্দাৰ বিচাৰি সত্যৰ সন্ধানত ৰাজ্যজুৰি ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কংগ্ৰেছৰ। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ ধৰ্মঘট কাৰ্যসূচী। হিমন্ত জাহাজ, হিমন্ত বিশ্ব, হিমন্ত বিশ্ব। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আক্ৰমণাত্মক APCCৰ সভাপতি ভূপেন বৰা। অবৈধ কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন? অসমত এতিয়া আটাইতকৈ লাভজনক ব্যৱসায় কাৰ? দেশৰ ভিতৰতে আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হোৱাৰ প্ৰতিযোগিতাত কোন? এনে এলানি প্ৰশ্ন তুলি মুখ্যমন্ত্ৰীলৈ কবিতাৰ ভাষাৰে খেল ভূপেন বৰাৰ। অসমৰ মুখ্যমন্ত্ৰীক এষাৰি কবিতা খালি শুনাব বিচাৰিছো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শুনাব বিচাৰিছো, কাৰণ তেওঁ ভাবে বহুত ডাঙৰ মানুহ, কিন্তু তেনেকুৱা মানুহৰ কথা কবিয়ে লিখিছিল যে থাকক থাকিলে তাৰ ডাঙৰ উপাধি, থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতৰ ফটা ফুটা নাম, কিন্তু তেনে স্বাৰ্থপৰ দূৰ কপলীয়া নাপায় খ্যাতি জনমত, কিন্তু তেনে স্বাৰ্থপৰ দূৰ কপলীয়া নাপায় খ্যাতি জনমত, ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত। আৰু বাহুবলেৰে বলিয়ান হৈ পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিৰ চকু পানীক যেনেকে ভৰিৰে মোহাৰিবলৈ কুণ্ঠাবোধ কৰা নাই। উমৰাংছত কয়লাৰ অবৈধ খননত জড়িতক গ্ৰেপ্তাৰৰ দাবী তুলি কংগ্ৰেছৰ অভিযোগ। আজি CBI ক'ত গ'ল? আজি গুৱাহাটীত থকা CBI অফিচ, আজি গুৱাহাটীৰ পুলিচ, ডিমা হাছাওৰ পুলিচ ক'লে গ'ল? সুৰংগৰ পিছত সুৰংগ ওলাইছে, সুৰংগৰ পৰা ওলোৱা পানীৰ ঢলত মানুহ ওপৰলৈ উপঙি আহিছে। 5 দিন ধৰি উদ্ধাৰ অভিযানত শ্ৰমিকক বিচাৰি উলিয়াব পৰা নাই। কোনটো সুৰংগ দি গৈ শ্ৰমিক ক'ত সোমাই আছে আজি কোনেও নাজানে। সুপ্ৰিম কোৰ্টৰ বাধা থকাৰ পিছত ইমান সুৰংগ খান্দিলে, পুলিচ ক'ত শুই আছিলে? জিলা প্ৰশাসন ক'ত শুই আছিলে? হিমন্ত বিশ্ব শৰ্মাই কয় অসমৰ মানুহক যে অসমত সিন্ডিকেট নাই। মুখ্যমন্ত্ৰীৰ ক্ৰেডিবিলিটি কিমান? হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাসযোগ্যতা কিমান? প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ৰেকিবুদ্দিন আহমেদো আক্ৰমণাত্মক হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। ৰেড হোল মাইনিং বন্ধ কৰি থোৱাৰ পিছত অসমৰ বিভিন্ন এলেকাত এনেধৰণৰ ৰেড হোল মাইনিং তাৰ পৃষ্ঠপোষকতাত চলি আছে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ ৰেড হোল মাইনিং কৰি কয়লা সৰবৰাহ আৰু পৰিবহণ কৰা কাৰ্যক মুখ্যমন্ত্ৰীয়ে ইমান দিন দেখা নাছিল কিয়? জিলাখনৰ আয়ুক্ত আৰক্ষী অধীক্ষকৰ অগোচৰে এই ঘটনা সংঘটিত হৈ আছিল নেকি? যদি হৈ আছিল তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত অসমৰ গৃহ বিভাগ নাই,
দিছপুৰৰ নিয়ন্ত্ৰণতে প্ৰকৃততে ৰেড হোল মাইনিং চলি আছে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰুচাৰ পত্নীৰ নামতে আছাম কোৱেৰী ৰেড হোল মাইনিঙৰ সোমবাৰে এই ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে খনি আৰু খনিজ সম্পদ বিভাগে কয়লাৰ মুক্ত খননৰ অনুমতি দিব পাৰে যদিও ৰেড হোল মাইনিঙৰ কোনো অনুমতি দিব নোৱাৰে। ইফালে গুৱাহাটীৰ কোল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয়ৰ প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত প্ৰদেশ মহিলা কংগ্ৰেছৰ। প্ৰতিবাদস্থলীৰ পৰা কোল ইণ্ডিয়া লিমিটেডৰ বিষয়াৰে ফোনত কথা পাতি এলানি প্ৰশ্ন কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। আপোনালোকৰ পৰা উত্তৰ বিচাৰিছোঁ যে দেৱলাল গাৰ্লুচা আৰু কণিকা হুজাইৰ পইচা হিমন্ত বিশ্ব শৰ্মাৰ পকেটলৈ কিমান যায়, হিমন্ত বিশ্ব শৰ্মাৰ ধমকিত আপোনালোকে পাৰ্মিশ্যন দিছে নেকি, তাৰ উত্তৰ কোল ইণ্ডিয়াৰ পৰা লাগে। প্ৰত্যেকটো ডিপাৰ্টমেণ্ট ৰাইজৰ উৰ্ধত নহয়, ৰাইজৰ কৰ কাটল আৰু শ্ৰমিকৰ প্ৰাণেৰে আপোনালোকক দৰমহা দিয়া হৈছে। গতিকে আপোনালোকে উত্তৰ দিব লাগিব, ৰাতি কাৰ ফোনত আপোনালোকে দেৱলাল গাৰ্লুচাৰ পত্নীক আপোনালোকে পাৰ্মিশ্যন দিছে, তাৰ কাৰণে আমি প্ৰতিবাদত বহিছোঁ। আপোনাক সন্মান সহকাৰে আমি আপোনাক মাতিছোঁ যে আপুনি আহি আমাক উত্তৰ দিব লাগে। আমি কোল ইণ্ডিয়া অফিচত আছোঁ, যি পৰ্যন্ত আপোনালোক নাহিব আমি নাযাম। সমান্তৰালভাৱে আমাৰ ইয়াত পুলিচ আহিছে, আমি পুলিচকো কৈছোঁ দেৱলাল গাৰ্লুচা আৰু কণিকা হুজাইৰ পত্নীক ধৰিবলৈ পুলিচ যাওক, আমাক ধৰিব নালাগে, আমি প্ৰশ্নহে সুধিব আহিছোঁ, সেইটোৱে আপোনাক আবেদন কৰিছোঁ। হয়, শুকুৰবাৰৰ দিনটোত এইদৰে ৰাজ্যজুৰি সত্যৰ সন্ধানত নামিল কংগ্ৰেছ। পিছে অবৈধ কয়লা চিণ্ডিকেটৰ চৰ্দাৰে শাস্তি লাভ কৰিবনে, সেয়াহে প্ৰশ্ন এতিয়া সৰ্বসাধাৰণৰ।